লয়হাৰ চেষ্টা কৰিছো মিছন বসুন্ধৰাৰ জৰিয়তে চৰকাৰৰ তৰফৰ পৰা চৰৰ ভূমিক লৈ নতুন আইন আৰু পৰিকল্পনা কৰি থকা হৈছে চৰৰ ভূমিত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে চৰৰ ভূমিত জৰীপ চলোৱা হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এটা বৃহৎ ঘোষণা চৰত যিসমূহ মাটি আছে সেই মাটিসমূহ ইতিমধ্যে মাতব্বৰে দখল কৰি ৰাখিছে কিন্তু সেই মাটিসমূহ মাতব্বৰৰ দখলৰ পৰা লৈ অনা হ'ব বা উচ্ছেদ চলোৱা হ'ব আৰু জৰীপ চলাই সাধাৰণ জনতাৰ আগত বিতৰণ কৰা হ'ব সেই মাটিসমূহ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে এটা বৃহৎ ঘোষণা চৰৰ ভূমিক লৈ মুহূৰ্তত এটা বিশেষ খবৰ জনাই আছো অসম লাইভ 24ৰ সমূহ দৰ্শকক আৰু চৰৰ ভূমিক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ মন্তব্য চৰৰ ভূমিক লৈ চৰৰ মাটিত হ'ব জৰীপ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে চৰৰ মাটিত জৰীপ হ'ব অন্যথা মাতব্বৰৰ দখলতেই থাকিব চৰ মাতব্বৰৰ দখলত আছে চৰৰ ভূমি গতিকে জৰীপ চলোৱা হ'ব মাতব্বৰী শাসন শেষ কৰা হ'ব ৰাজ্যত মাতব্বৰী শাসন কোনো পক্ষে থাকিব নোৱাৰিব শেষ কৰা হ'ব ৰাজ্যত স্থানান্তৰিত কৰা হ'ব কেইবাটাও চৰাঞ্চল মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে বৃহৎ ঘোষণা এনআৰচিত নাম থাকিলেই চৰকাৰী ভূমি পাব বুলিও কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু চৰৰ ভূমিক লৈ বিশেষ মন্তব্য কৰিছে চৰৰ মাটি জৰীপৰ অধীনলৈ অনা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাতব্বৰী শাসন শেষ কৰা হ'ব ৰাজ্যত মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে কোনো পক্ষে মাতব্বৰী শাসন নচলিব মাতব্বৰৰ পৰা ভূমি মুকলাই ভগাই দিয়া হ'ব চৰৰ লোকক সাধাৰণ জনতাক বিতৰণ কৰা হ'ব সেই ভূমি এনআৰচিত নাম থাকিলেই চৰকাৰী ভূমি পাব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে ধুবুৰী গোৱালপাৰা বৰপেটাৰ লোকক বিশেষ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু ইতিমধ্যে মাতব্বৰে চৰৰ ভূমি দখল কৰি ৰাখিছে বুলি কৈছে আৰু ভূমি পট্টাক লৈ ইতিমধ্যে আবেদন কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে কালিৰ দিনটোত গুৰ্খা সম্প্ৰদায় চাহ বাগিচাৰ লোক আদিবাসীয়ে লাভ কৰিব ভূমিৰ পট্টা এই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু চৰৰ ভূমিক লৈ ডাঙৰ মন্তব্য কৰিছে ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ পৰিকল্পনা কৰা হৈছে চৰৰ ভূমিক লৈ নতুন আইন আনিছে চৰৰ ভূমিত জৰীপ চলোৱা হ'ব বুলি কৈছে আৰু যিসমূহ ভূমি বা যিসমূহ মাটি মাতব্বৰে ইতিমধ্যে দখল কৰি ৰাখিছে চৰ অঞ্চলত সেই মাতব্বৰী শাসন আৰু নচলিব ৰাজ্যত মুঠৰ ওপৰত সেই ভূমিসমূহ লৈ আনি বা সেই ভূমিসমূহ দখল কৰি সাধাৰণ জনতাক বিতৰণ কৰা হ'ব বুলি কৈছে চৰত চলিব আইনৰ শাসন চলিব চৰত এতিয়াৰে পৰা মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে বসুন্ধৰা 4ৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বসুন্ধৰা 4ৰ জৰিয়তে কাৰ্যকৰী কৰা হ'ব এইসমূহ সিদ্ধান্ত বসুন্ধৰা 4ৰ জৰিয়তে এইসমূহ সিদ্ধান্ত কাৰ্যকৰী কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিশেষ ঘোষণা চৰ অঞ্চলত যিসমূহ মাটি আছে মাতব্বৰে ইতিমধ্যে দখল কৰিছে সেই ভূমি দখল কৰিছে মাতব্বৰে ইতিমধ্যে তেওঁলোকে আতংক চলাই আছে কিন্তু মাতব্বৰী শাসন ৰাজ্যত নচলিব বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্যথা মাতব্বৰৰ শাসন চলিয়েই থাকিব মাতব্বৰৰ দখল চলিয়েই থাকিব চৰ অঞ্চলত যাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এটা বিশেষ সিদ্ধান্ত লোৱা হৈছে মাতব্বৰে দখল কৰি আছে ভূমিসমূহ শোণিতপুৰৰ চৰৰ ভূমি চৰকাৰৰ লগত নাই বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু যাৰ বাবে এই মন্তব্য কৰিছে মাতব্বৰে দখল কৰি ৰাখিছে সেইসমূহ চৰ অৰ্থাৎ শোণিতপুৰত যিসমূহ চৰৰ ভূমি সেয়া মাতব্বৰে দখল কৰি ৰাখিছে আৰু 300 পৰা 400 বিঘা মাটি দখল কৰি ৰাখিছে চৰৰ মাতব্বৰসমূহে 300 পৰা 400 বিঘা ভূমি দখল কৰি ৰাখিছে মাতব্বৰসমূহে স্থায়ী চৰসমূহ চিনাক্ত কৰিব চৰকাৰে এতিয়াৰ পৰা স্থায়ী যিসমূহ চৰ আছে সেয়া চিনাক্ত কৰিব চৰত শেষ কৰা হ'ব মাতব্বৰৰ শাসন মাতব্বৰী যি শাসন চলাই আছে সেয়া চৰ অঞ্চলত সম্পূৰ্ণ শেষ কৰা হ'ব চৰত চলিব এতিয়া আইনৰ শাসন আইনৰ বৃহৎ শাসন চলিব এতিয়া চৰ অঞ্চলত তেওঁলোকে যি দখল কৰি আছে মাটি সেয়া এতিয়াৰে পৰা নচলিব বসুন্ধৰা 4ৰ জৰিয়তে কাৰ্যকৰী হ'ব এইসমূহ সিদ্ধান্ত আৰু সাধাৰণ জনতাক ভগাই দিয়া হ'ব বা বিতৰণ কৰা হ'ব এইসমূহ মাটি এই মুহূৰ্তত চৰ অঞ্চলক লৈ মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা কৰিছে মন্তব্য আগবঢ়াইছো এই মুহূৰ্তত Science and Technology Department লগত কাম কৰি we should identify the soil which are of permanent nature তাৰ পিছত আপোনালোকে ভোটাৰ লিষ্টত হিচাপ কৰক যে 5000 বিঘা মাটি ভোটাৰ সেন্টাৰ এটা তাৰমানে 1000টা ভোট 300টা পৰিয়াল 5000 বিঘা মাটি হেতুটো সাস্টেইনেবল নহয় 7 বিঘা কৰিয়ে মাটি পাব 7 বিঘা ইনটু 300 বিঘা মাটি গল বাকি 21 বিঘা সরকারি মাটি হল তার গৰাকী সরকার হয় গতিকে মিশন বসুন্ধৰা 4ৰ সময়ত চৰত মাতব্বৰৰ শাসন শেষ কৰি আইনৰ শাসন প্ৰতিষ্ঠা কৰাৰ দিশত আমি আগবাঢ়িব লাগিব তাৰ কাৰণে
অসমৰ জাতীয় সংগঠনসমূহৰ লগতো মই আলাপ আলোচনা কৰিম, কাৰণ বাস্তৱৰ পৰা দূৰত থাকিলে আমি কোনেও আগবাঢ়িব নোৱাৰিম। সেই দিশতো আমি আলাপ আলোচনা কৰিম আৰু ইকলজিক্যালি চ্যালেঞ্জ চৰবিলাকৰ পৰা আমি নিজক আঁতৰাই ৰাখিব লাগিব, যাতে সেই চৰবিলাকক আমি কাকো বন্দবস্তি নিদিওঁ। সেই চৰবিলাকৰ পৰা প্ৰয়োজন হ'লে আমি মাটি নতুন জায়গাবিলাকলৈকে য'ত নতুন সাৰপ্লাস মাটি ওলাব তালৈকে আমি স্থানান্তৰ কৰিব লাগিব আৰু তাত আমি প্লান্টেশন কৰিব লাগিব, যাতে ব্ৰহ্মপুত্ৰৰ ইকলজি আমি ৰক্ষা কৰিব পাৰোঁ। আৰু এটা কথালৈ মই ডিচিসকলৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। ব্ৰহ্মপুত্ৰই যোৱা কিছু বছৰত বহুত নতুন মাটি দিছে। যদি আমি ধেমাজি জিলাত যাওঁ, কাৰেঙত প্ৰায় 1 লাখ বিঘা মাটি ব্ৰহ্মপুত্ৰই আমাক নতুনকৈ দিছে। খহনীয়া ইমান দিন আছিল। অসমত কৰবাৰ ফালৰ পৰা ভগৱানৰ সুদৃষ্টি পৰিছে, যেতিয়া আমি মাটি নতুনকৈ পাব আৰম্ভ কৰিছো। কিন্তু এই যিখিনি মাটি নতুনকৈ ওলাইছে, সেই মাটিখিনিক আমি কেনেকৈ পাৰ্মানেন্ট কৰিব পাৰোঁ আৰু লগে লগে মাটিখিনি লেণ্ড ৰেকৰ্ডৰ ভিতৰত আমি কেনেকৈ আনিব পাৰোঁ, এই নতুনকৈ ওলোৱা মাটিখিনিৰো আপোনালোকে জৰীপ এটা কৰক। কামৰূপ জিলাৰ পলাশবাৰী অঞ্চলত নতুন ব্ৰহ্মপুত্ৰই মাটি দিছে। পুৰণা পট্টা দিয়া মানুহবিলাকে আহি কৈছে যে মাটিখিনি আমাৰ, ডেফিনেটলি তেওঁলোকৰ। কিন্তু গৰাখহনীয়াৰ ওপৰত যেতিয়া গৰাখহনীয়া হৈছিলে, তেওঁলোকক আমিতো বেলেগ জেগাত মাটি দিছিলোঁ ইন লিউ অফ দিছ লেণ্ড। গতিকে হয় সেইখিনি ৰাখিব লাগিব, নহ'লে এইখিনি ৰাখিব লাগিব, দুটাটো ৰাখিব নোৱাৰে। গতিকে ব্ৰহ্মপুত্ৰৰ নতুনকৈ অহা মাটিৰ ওপৰত আইন এখন প্ৰণয়ন কৰাৰ, লেণ্ড এক্ট এখন প্ৰণয়ন কৰাৰ প্ৰয়োজনীয়তা আছে, যে যাৰ অৰিজিনেল মাটি আছিল তেওঁলোকে মাটি পাব, প্ৰভাইডেড দে ৱেৰ নট সেটেল আৰ্লিয়াৰ উইথ লেণ্ড বাই দ্য গভৰ্ণমেণ্ট। আৰু যদি কোনো মাটিৰ পট্টাও নাছিল, ইট ইজ কমপ্লিটলি এ নিউ লেণ্ড, তেতিয়াহ'লে এই মাটিখিনিক আমি ইমিডিয়েটলি জৰীপ কৰি চৰকাৰী মাটিলৈ আমি ৰূপান্তৰ কৰিব লাগে। আৰু প্ৰায় কেইখন জিলাতে এনেকুৱা নতুন মাটি হৈছে। যদি আপোনালোকে নতুন মাটিবোৰ নধৰে, আকৌ মাতব্বৰবিলাক তাতে সোমাই যাব। তাত প্লান্টেশন প্ৰগ্ৰেম লওক, তাত ফৰেষ্টক মাটি দিয়ক, ফৰেষ্টক আমি ফৰেষ্ট কভাৰ দেশত বঢ়াব লাগে। আৰু এই মাটিবিলাকত আমি যদি নতুন ফৰেষ্ট ক্ৰিয়েট কৰিব পাৰোঁ, দয়াং, মেৰাপানী আদিত যিসমূহ ফৰেষ্টত মানুহ বাস কৰি আছে, দে আৰ ফৰেষ্ট বাট নট একচুৱেলি ফৰেষ্ট, বছৰ বছৰ ধৰি বাস কৰি আছে। জনজাতীয় আমাৰ যিখন ফৰেষ্ট এক্টে নন ট্ৰাইবেল মানুহবিলাকক মাটি দিব নিদিয়ে। গতিকে গোলাঘাটৰ মেৰাপানীত আমি 1 লাখ বিঘা মানুহক ভূমি আবল্টন দিব পাৰিম, যদি ধেমাজিৰ 1 লাখ বিঘা মাটিক আমি ফৰেষ্টলৈকে কনভাৰ্ট কৰিব পাৰোঁ। অসমত সমস্যা কি? এইবিলাকে সমস্যা আছিলে। অনলি থ্ৰু এ ইনোভেটিভ মাইণ্ড মইতো ভাবো অসমখনক সমস্যা মুক্ত কৰি দিব পৰা যায়। অনলি থ্ৰু সাম ইনোভেটিভ মাইণ্ড। আজি কাজিৰঙাৰ বুঢ়া চাপৰিত এভিকশ্যন হ'ল, এটা যিকোনো প্ৰজেক্টৰ কাৰণে আমাৰ সমস্যা নাই। ফৰেষ্টে প্ৰজেক্ট বনালে আমি বুঢ়া চাপৰিত মাটি দি দিওঁ আৰু ফৰেষ্টেও ভাল পায়, কাজিৰঙা গেট এক্সপাণ্ডেড। আজি শোণিতপুৰৰ ডিচি এছপিৰ প্ৰচেষ্টাৰ বাবে, অসম পুলিচ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ কোঅৰ্ডিনেশ্যনৰ বাবে আমি মাটি পালো। আৰু মাটি পোৱাৰ সময়ত আমি কি দেখা পালো, যে তাতে লেণ্ডলেছ মানুহো নাছিল, আকৌ এই মাতব্বৰী শাসন ব্যৱস্থাই আছিল। মইতো বাঘবৰ জনিয়াক লৈ মই বহুত আচৰিত হৈ যাওঁ, যে বৰপেটাৰ উপায়ুক্তই লৈ আহে। মই কোনো এজনক কোৱা নাই যে গৰাখহনীয়াৰ মাটি নাই। আৰু এনে আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু ইতিমধ্যে মাতব্বৰে ৰাজ্যত দখল কৰিছে বহু ভূমি বা মাতব্বৰৰ শাসন অব্যাহত আছে বুলি কৈছে চৰ অঞ্চলত। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে এক বৃহৎ ঘোষণা কৰিছে, চৰৰ মাটি জৰীপৰ অধীনলৈ অনা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে।
মাতব্বৰী শাসন শেষ কৰা হ'ব ৰাজ্যত যিকোনো মুহূৰ্তত আমি কঠোৰ হ'ম বা যিকোনো মুহূৰ্তত আমি তেওঁলোক অভিযান অব্যাহত ৰাখিম বুলি কৈছে মাতব্বৰৰ পৰা ভূমি মুকলাই ভগাই দিয়া হ'ব চৰৰ লোকসকলক বা সাধাৰণ জনতাৰ সন্মুখত ভগাই দিয়া হ'ব বুলি কৈছে আৰু এনআৰচি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক মন্তব্য কৰিছিল যদি সম্ভৱ হয় আমি সেই মন্তব্যটো এবাৰ আগবঢ়াম ফাইনেলি মই মিছন বসুন্ধৰা 4ৰ কথা ক'ব খুজিছো 3ৰ পিছত 4ৰ এটা এডভান্স মই উদাহৰণ দিব খুজিছো চৰৰ মাটিখিনি যদি আমি জৰীপৰ অধীনলৈ নানো তেতিয়া হলেকে চৰ বিলাকত সদায় এটা মাতব্বৰী শাসন ব্যৱস্থা চলি থাকিব মৰিগাঁও জিলাৰ উপায়ুক্তই খুব ভাল কৰি ক'ব পাৰিব ওৰাঙত যেতিয়া আমি মানুহক এভিকশন কৰিছিলো এভিকশনৰ পিছত সদায় আমাৰ এটা চিন্তা থাকে যে যিয়ে জাতি ধৰ্ম নহওক কিয় যদি প্ৰপাৰ ল্যান্ডলেস মানুহখিনিতো ৰাস্তাত বহি থাকিব নোৱাৰে কবাত আমি বহুৱাব লাগে যেতিয়া আমি তেওঁলোকক মৰিগাঁওৰ ফালে আমি বহুৱাব চেষ্টা কৰিলো অনলি দা ল্যান্ডলেস ল্যান্ড থাকাও নহয় আৰু প্ৰপাৰ যিখিনি এনআৰচিত নাম থকা মানুহ আছে তেতিয়া এটা সমস্যা আহিলে স্যাৰ মাটি নাই আরে মাটি কিয় নাই বলে 72 জন মাতব্বৰৰ অধীনতহে মাটি আছে আৰু মাতব্বৰে নিদিলে মাটি কোনেও তাত ল'ব নোৱাৰে এটা বহুত সময়ত বাগবৰ জনিয়াৰ পৰাহে যে খহনীয়া হৈ গল খহনীয়া হোৱাৰ কাৰণে মাটি নাই অথচ মই হেলিকপ্টাৰ ওপৰ দি গলে মাটি দেখো এটা মাটি নাই মানে কি সকলোৱে 7 বিঘা পোৱাৰ পিছত মাটি নাই নে কোনোবাই 300 বিঘা লৈ থকা কাৰণে মাটি নাই তাৰ উত্তৰ কাৰো হাতত নাই হাজাৰ হাজাৰ বিঘা মাটি গলে গম পায় এতিয়া শোণিতপুৰ জিলাত কেইটামান চৰ আছে যত নেকি লালে টপু কয় না কি লালে টাপু আদি চৰ আছে চৰকাৰৰ মাটি নাই বিচাৰিলে মাটি নাই কিন্তু মাতব্বৰৰ হাতত 300 বিঘা মাটি আছে এখন সরকারে যে সরত মাটি পত্তন দিব নালাগে সেই শব্দটোৰ কাৰণে আজি আমি এটা মাতব্বৰী শাসন ব্যৱস্থা এটা অসমত আমি আৰম্ভ কৰিছো মিছন বসুন্ধৰা 4ৰ কাৰণে আপোনালোকে আৰম্ভ কৰক যে স্থায়ী সৰ কোনখিনি যিখিনি ইকোলজিক্যালি চ্যালেঞ্জেবল নহয় যি ব্ৰহ্মপুত্ৰৰ ইকোলজিত এফেক্ট কৰে তাক আমি যি ব্যৱস্থা কৰিব লাগিব এভিকশন কৰিব লাগিলে এভিকশন কৰিব লাগিব ৰিসেটলমেন্ট কৰিব লাগিলে ৰিসেটলমেন্ট কৰিব লাগিব কিন্তু আমাৰ নেসেক আৰু এসটেকৰ লগত সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেন্টৰ লগত কাম কৰি উই শুড আইডেন্টিফাই দা সৰ which are of permanent nature